Hi friends, welcome to my YouTube channel Eco Unbox. আজি 31st July 2021. আজি দা হিন্দু নিউজ পেপাৰখন মই এনালাইসিস কৰিব লৈছো। এনালাইসিস কৰাৰ আগতে আপোনালোকে যদি আজি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক যদি আজিৰ নিউজ পেপাৰখনৰ পিডিএফটো প্ৰয়োজন হয় তেনেহলে ডেসক্ৰিপচনত মই মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো প্ৰভাইড কৰি দিম। তাতে মই সকলোখিনি পিডিএফ শ্বেয়াৰ কৰোঁ আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো আজিৰ ফাৰ্ষ্ট আৰ্টিকলটো আমি দেখিছো Supreme Court to hear plea against snoping next week. So এই আৰ্টিকলটো মই ডিসকাস কৰিম। এই আৰ্টিকলটো এটা ইম্পৰ্টেণ্ট আৰ্টিকল হয়। সুপ্ৰিম কোৰ্টে কৈছে যে ইনভেষ্টিগেশ্যন এটা চলিব লাগে পেগাছাছ স্পাইৰৰ ওপৰত। সো এইকেইদিন আমি সদায় পেগাছাছ স্পাইৰৰ বিষয়ে ডিসকাস কৰিয়ে আছোঁ। সো ইয়াত এইটো ইনভেষ্টিগেশ্যন চলোৱাৰ কথা কৈছে যিহেতু কি হৈছে মোৰ দেন 142ক কি কৰিছে পেগাছাছ স্পাইৰে টাৰ্গেট কৰিছে আৰু সেই 142ৰ ভিতৰত আছে বহুত কিছুমান জাৰ্নেলিষ্ট আছে, লয়াৰ্ছ আছে, মিনিষ্টাৰ্ছ আছে, অপজিশ্যন লিডাৰ্ছবিলাক আছে, পলিটিচিয়ান আছে, চিভিল ছ'চাইটি এক্টিভিষ্টবিলাক আছে আৰু ছাৰ্ভেলিয়েঞ্চ ইউজ কৰিব পাৰে পাব্লিক ছেফটিৰ কাৰণে বুলি কৈছে। আৰু আদাৰৱাইজ যেনেকৈ পেগাছাছ স্পাই ব্যৱহাৰ কৰিছে সেইটো যেনেকৈ মানুহে এতিয়া ব্যৱহাৰ কৰিব লৈছে সেইটো ভুল হৈছে বুলি কৈছে আৰু তাৰ পেটিশ্যনত কোৱা হৈছে এইটো আৰু ইম্পৰ্টেণ্ট হৈ গৈছে আৰ্টিকলটোত পেগাছাছ স্পাইৰটো সবচে বেছি ইম্পৰ্টেণ্ট আমি ইয়াত ফ'কাছ কৰিবলগীয়া কথাটো হৈ গ'ল যে পেগাছাছ স্পাইৰটো কি হয়নো। আমাৰ এক্সাম ৰিলেটেড যদি আমি চাওঁ তেনেহ'লে পেগাছাছ স্পাইৰটো কোনে ডেভেলপ কৰিছিলে আৰু বস্তুটো কি হয় সেইটো আমি জানিব লাগিব। চ' মই আগতে কৈছোঁ তথাপিতো মই আজিও এইটো কথা কৈ দিছোঁ যে পেগাছাছ স্পাইৰটো কি হৈছে ফোনত যদি ইনষ্টল কৰি দিয়া হয় তেতিয়া ফোনৰ সকলো ডাটা উলিয়াই ল'ব পাৰে। মেইনলি সেইটোৱে কাম কৰে, ই হেক কৰে একচুৱেলি ফোনটো। চ' এইটো ডেভেলপ কৰিছিলে ইজৰাইলী ফাৰ্ম NSO গ্ৰুপে আৰু ছেটআপ কৰা হৈছিলে 2010ত ইয়াক ছেটআপ কৰা হৈছিলে। ৰিচাৰ্চাৰবিলাকে ইয়াক এতিয়া কেপচাৰ কৰে 2016ত। আগতে কি হৈছিলে ফোনত এটা লিংক আহে আৰু সেই লিংকটোত ক্লিক কৰিলে কি হয় ফোনত পেগাছাছ স্পাইৰটো অট'মেটিকেলি ইনষ্টল হৈ যায়। বাট এতিয়া কি হৈ গ'ল নাও ইট বিকামছ মোৰ এডভান্সড। ইয়াত কিছুমান এডভান্স ফিচাৰ আহি গ'ল পেগাছাছ স্পাইৰত। চ' এতিয়া কি হৈছে জিৰ' ক্লিক। এতিয়া ফোনত ক্লিক কৰাৰ একো ফোনত লিংক নাহে, তেনেকৈ ক্লিক কৰাৰ প্ৰয়োজন নাই বা ক্লিক নকৰিলে ইনষ্টল নহয়, ক্লিক কৰিলেহে ইনষ্টল হয়। এতিয়া কি হয় ফোনত হোৱাটছএপ কল আহে, যদি সেই কলটো আহে তেনেহ'লে কি হৈ যায় অট'মেটিকেলি ফোনত ইনষ্টল হৈ যায়। চ' ই বহুত মানুহক টাৰ্গেট কৰিছে। চ' এইটোৰ কাৰণে কি কৰিছে এতিয়া সুপ্ৰিম কোৰ্টে ইয়াৰ ওপৰত এটা ইনভেষ্টিগেশ্যন চলোৱাৰ কথা কৈছে। চ' নেক্সট যিটো আৰ্টিকল এইটো আৰ্টিকলৰ বিষয়ে মই ডিছকাছ কৰিম। ইয়াত আমি পিকচাৰ দেখিছোঁ, ইয়াত লাভলীনা বৰগোহাঁইৰ পিকচাৰ এটা দেখিছোঁ আমি। চ' ইয়াত কি কৈছে লাভলীনা এছিয়ৰ্ছ ইণ্ডিয়া অফ এ ছেকেণ্ড মেডেল। চ' যোৱাকালি এখন খেল হৈ গ'ল 30 জুলাইত যে লাভলীনা আৰু চাইনাৰ মাজত হৈছিলে এইখন খেল টকিঅ' অলিম্পিক 2020ত। অলৰেডি মীৰাবাই চানুৱেটো চিলভাৰ পালেই ৰেচলিঙত। এতিয়া অসমৰ লাভলীনা বৰগোহাঁয়ে কি কৰিছে ব্ৰঞ্জ পোৱাটো নিশ্চিত কৰিছে। চ' চাইনাৰ বিশ্ব চেম্পিয়নক কি কৰে পৰাস্ত কৰে লাভলীনাই এই কোৱাৰ্টাৰ ফাইনেল খেলখনত। নাও লাভলীনা এতিয়া ছেমি কোৱাৰ্টাৰ ফাইনেললৈ গৈছে কোৱাৰ্টাৰ ফাইনেল জিকাৰ পিছত। চ' এতিয়া তাই নেক্সট যদি ছেমি ফাইনেলত জিকে তেনেহ'লে নেক্সট ফাইনেললৈ যাব। চ' অসমবাসী বহুত আশাবাদী এতিয়া লাভলীনাক লৈ। লাভলীনা হৈ গ'ল গোলাঘাটৰ সৰুপথাৰ ধনশিৰিৰ ছোৱালী হয় আৰু যোনখন ছেমি ফাইনেল হ'ব সেই ছেমি ফাইনেলখন 4 আগষ্টত আছে তুৰ্কীৰ বিশ্ব চেম্পিয়ন এগৰাকীৰ এগেইনষ্টত। চ' ইয়াত আৰু এটা কথা দিছে এই আৰ্টিকলটোত, এইটো আমি দেখিছোঁ PV সিন্ধুৰ কথাও দিছে। PV সিন্ধু মুভছ ইনটু বেডমিণ্টন ছেমি ফাইনেল। চ' PV সিন্ধুৱে এতিয়া বেডমিণ্টনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে বুলি কৈছে। PV সিন্ধুৱে কি কৰিছিলে PV সিন্ধু ৱনছ ইণ্ডিয়াছ ছেকেণ্ড মেডেল অফ দ্য ৰিঅ' অলিম্পিক্স 2016ৰ ৰিঅ' অলিম্পিকত PV সিন্ধুৱে মেডেল আনিছিলে এণ্ড সিন্ধু বিকেম দ্য ছেকেণ্ড ইণ্ডিয়ান বেডমিণ্টন প্লেয়াৰ আফটাৰ চাইনা নেহৱালৰ পিছতেই সিন্ধু হৈ গ'ল ইণ্ডিয়ান ছেকেণ্ড বেডমিণ্টন প্লেয়াৰ হয়। চ' আমি আশা কৰিছোঁ PV সিন্ধু মেডেল আনিব বুলি। চ' এইটো অলিম্পিকৰ যিটো জাৰ্ণি এইটো চলি আছে ইণ্ডিয়াৰ কাৰণে এইটো সুখবৰ হ'ব যদিহে যিহেতু লাভলীনায়ো আৰু এটা মেডেল আনিলে, অলৰেডি মীৰাবাই চানুৱে আনিছিলে। চ' ইয়াৰ পিছত আমি নেক্সট যিটো আৰ্টিকল সেই আৰ্টিকলটোলৈ গৈছোঁ। ইয়াৰ পিছত আমি এডিটৰিয়েল ছেকশ্যনটোলৈ গৈছোঁ। এডিটৰিয়েল ছেকশ্যনত আজি আমি ইম্পৰ্টেণ্ট দুটামান নিউজ ডিছকাছ কৰিম। সেই ইম্পৰ্টেণ্ট নিউজকেইটা হৈ গ'ল, এটা হৈ গ'ল ল' এণ্ড ল' মেকাৰ্ছ, এইটো আৰ্টিকল ডিছকাছ কৰিম। নেক্সট আৰু এটা আৰ্টিকল আছে, এই আৰ্টিকলটো পাঞ্চৱৰ্ক প্ৰগ্ৰেছ, এই আৰ্টিকলটো আমি ডিছকাছ কৰিম। চ' এই দুটাই আজিৰ
editorial important article. So ইয়াত first article to কৈছে law and lawmakers. Recently the Supreme Court has rejected Kerala government's plea to withdraw criminal cases against its MLAs who were charged in the assembly. So already a news to paper আমি ডিছকাছ কৰিলোঁ যে কেৰেলা গভৰ্ণমেণ্টত কি হৈছে, কেৰেলা গভৰ্ণমেণ্টে কি কৰিছে যে যিখিনি MLA আছে সিহঁতে কি কৰিছিলে, এছেম্বলিত পাব্লিক যিবিলাক প্ৰপাৰ্টি আছিলে সেই প্ৰপাৰ্টিখিনি সিহঁতে ডেষ্ট্ৰয় কৰিছিলে। চ' ডেষ্ট্ৰয় কৰাৰ কাৰণে সিহঁতক কি কৰিলে, সুপ্ৰিম কোৰ্টে সিহঁতৰ ওপৰত চাৰ্জ লগাই দিলে সিহঁতৰ এগেইনষ্টত। চ' এতিয়া কি কৈছে যে কেৰেলা গভৰ্ণমেণ্টে সেইটো ক্ৰিমিনেল যোনটো কেছ লাগি আছে MLAখিনিৰ ওপৰত সেইটো উঠাই লোৱাৰ কথা কৈছে। দ্য ৰুলিং কেৰেলা গভৰ্ণমেণ্ট হেড এপিল টু দ্য সুপ্ৰিম কোৰ্ট টু উইথড্ৰ এ ক্ৰিমিনেল কেছ এগেইনষ্ট দেয়াৰ লিডাৰ্ছ হু ডেষ্ট্ৰয়ড পাব্লিক প্ৰপাৰ্টি এণ্ড ডিছৰাপ্টেড এ বাজেট স্পীচ অন দ্য ষ্টেট এছেম্বলি ফ্ল'ৰ ইন 2015, যোনটো 2015ত হৈছিলে, কিন্তু এইটো উঠাই লোৱা নহ'ব বুলি কৈছে সুপ্ৰিম কোৰ্টে। আৰ্গুমেণ্টছ অফ দ্য পেটিশ্যনাৰ, ইয়াতে কি কৈছে, দ্য কেৰেলা গভৰ্ণমেণ্ট হেড ক্লেইমড পাৰ্লিয়ামেণ্টাৰী প্ৰিভেলেঞ্চ আৰ্গুইং ডেট দ্য ইনচিডেণ্ট অকাৰ্ড ইনচাইড দ্য এছেম্বলি হল। দে হেড আৰ্গুড ডেট দ্য প্ৰায়ৰ ছেকশ্যন of the speaker is necessary before the registration of an FIR by the police. So এইটো কথাই ডিছকাছ কৰিছে যে সিহঁতে কি কৰিছে, এইটো এতিয়া ক্ৰিমিনেল যোনটো কেছ লাগি আছে সেই কেছটো যাতে কেৰেলা গভৰ্ণমেণ্টে সেইটো কৈছে MLAখিনিৰ পৰা সেই কেছটো উঠাই ল'ব লাগে, কিন্তু সুপ্ৰিম কোৰ্টে এইটো ৰিজেক্ট কৰিছে, সিহঁতে এইটো উঠাই লোৱাৰ কথা কোৱা নাই। চ' এই আৰ্টিকলটোত সেইটো কথাই ডিছকাছ কৰিছে। চ' নেক্সট যিটো আৰ্টিকল, ইয়াৰ ওপৰত আমি আৰু আগলৈ ডিটেইলকৈ কিছুমান কথা জানিম। চ' আজি সেইখিনিয়ে ডিছকাছ কৰিলোঁ। চ' নেক্সট যিটো আৰ্টিকল সেইটো আৰ্টিকললৈ গৈছোঁ। ইয়াত এই আৰ্টিকলটোত কৈছে যে ইয়াত আমি জানিব লাগিব DICGC সেইটো কি হয় সেইটো বিষয়ে মই ডিছকাছ কৰিম। চ' ইয়াত ইম্পৰ্টেণ্ট হ'ব এই আৰ্টিকলটো এক্সাম পইণ্ট অফ ভিউৰ পৰা। ইয়াত আমি DICGCৰ ফুল ফৰ্ম জানিব লাগিব। চ' ইয়াৰ ফুল ফৰ্ম হৈ গ'ল ডিপ'জিট ইঞ্চুৰেঞ্চ এণ্ড ক্ৰেডিট গেৰাণ্টি কৰ্প'ৰেশ্যন। চ' ৰিচেণ্টলি কি হৈছে, ৰিচেণ্টলি কৰ্প'ৰেশ্যন ল হয়তো একচুৱেলি দ্য ইউনিয়ন কেবিনেট হেজ ক্লিয়াৰ্ড দ্য ডিপ'জিট ইঞ্চুৰেঞ্চ এণ্ড ক্ৰেডিট গেৰাণ্টি কৰ্প'ৰেশ্যন বিল 2021 কি কৰিলে, ক্লিয়াৰ কৰিলে। আৰু দ্য ফেইলিয়াৰ অফ বেংকছ, কিছুমান বেংকৰ ফেইলিয়াৰ ছাচ এজ পাঞ্জাৱ, মহাৰাষ্ট্ৰ কোঅপাৰেটিভ বেংক বা য়েছ বেংক, লক্ষ্মী ভিলাছ বেংক, সেইবিলাক বেংকৰ যদি ফেইলিয়াৰ হয় তেতিয়া কি হয়, বহুত মানুহে এই বেংকসমূহত ডিপ'জিট কৰে। যদি বেংকটো ফেইল হৈ যায় তেনেহ'লে কি হয়, আগতে মেক্সিমাম 1 লাখ পাইছিলে মানুহবিলাকে, যোনবিলাক ডিপ'জিটাৰ থাকে সিহঁতে কি হয় ইঞ্চুৰেঞ্চ হিচাপে কি হয় 1 লাখ পাই যায়, 1 লাখ পাৰ একাউণ্ট এজ দ্য ইঞ্চুৰেঞ্চ কভাৰ। দিছ এমাউণ্ট ইজ টাৰ্ম ডিপ'জিট ইঞ্চুৰেঞ্চ বুলি কোৱা হয় ইয়াক। বাট দ্য ইঞ্চুৰেঞ্চ কভাৰ এগেইনষ্ট দ্য ডিপ'জিটাৰ্ছ অফ এন ইণ্ডিভিজুৱেল ইন বেংক। বাট নাও কি হৈছে, এই ইঞ্চুৰেঞ্চটো বঢ়াই এতিয়া কি কৰিছে, এইটো 1 লাখৰ পৰা বঢ়াই পিনে 5 লাখ কৰিছে, 5 লাখ কৰি দিছে। চ' এইটো এটা বহুত ভাল খবৰ হয়। সেইটো কাৰণে বেংকছ ইনক্লুডিং ৰিজনেল ৰুৰেল বেংকছ, লোকেল এৰিয়া বেংকছ উইথ ব্ৰাঞ্চেছ ইন ইণ্ডিয়া এণ্ড কোঅপাৰেটিভ banks are mandated to take deposit insurance cover with the DICGC. যিবিলাক বেংক কি হয় ফেইল হৈ যায়, ফেইলিয়ৰ হৈ যায়, লাইক এইবিলাক কিছুমান পাঞ্জাৱ ইয়াত দি দিছে সেইকেইটা বেংক, য়েছ বেংক, লক্ষ্মী ভিলাছ বেংক যদি ফেইল হয় তেনেহ'লে কি হ'ব, সেই বেংকসমূহত যিবিলাক মানুহে ডিপ'জিট কৰে যদি সিহঁতৰ বেংকটো ফেইল হৈ যায় তেতিয়া কি হয়, সিহঁতে আগতে 1 লাখ পাইছিলে, নাও এইটো বঢ়াই পিনে 5 লাখ কৰিলে। চ' এইটো এটা ইম্পৰ্টেণ্ট হয়, ইয়াত আমি মনত ৰাখিব লাগিব DICGC ফুল ফৰ্ম কি হয়। সেইটো ফুল ফৰ্ম হৈ গ'ল, মই আকৌ এবাৰ কৈ দিছোঁ, ডিপ'জিট ইঞ্চুৰেঞ্চ এণ্ড ক্ৰেডিট গেৰাণ্টি কৰ্প'ৰেশ্যন। চ' এডিটৰিয়েলত আজি এইখিনি কথাই ডিছকাছ কৰা হ'ল। যোন দুটা ইম্পৰ্টেণ্ট আৰ্টিকল মই সেইকেইটা ডিছকাছ কৰিলোঁ। চ' নেক্সট যিটো আৰ্টিকল আমি সেই আৰ্টিকলটো লৈ গৈছোঁ, এই আৰ্টিকলটোত কৈছে যে গুগল ৰিমুভড অভাৰ 1.5 লাখ কণ্টেণ্ট পিচেছ। চ' গুগলে কি কৰিছে, এইটো ৰিমুভ কৰিছে বুলি কৈছে 1.5 লাখ কণ্টেণ্ট পিচেছ। চ' এইকেইদিন আমি গম পাইছোঁ যে একৰ্ডিং টু দ্য IT ৰুলছ এটা নতুনকৈ এটা আনিছে IT ৰুলছ 2020-21। IT ৰুলছৰ মেইন পাৰ্পাছটো হৈ গ'ল যে IT ৰুলৰ কি হয়, ছ'চিয়েল মিডিয়াত যদি বহুত ফেক কণ্টেণ্ট থাকে, ফেক কণ্টেণ্টবিলাক যদি থাকে যাতে সেইবিলাকক কি কৰিব পাৰে, ৰেগুলেট কৰিব পাৰে। তাৰ বাবে IT ৰুলছটো অনা হৈছে। আৰু পৰ্ন'গ্ৰাফিক যিবিলাক কণ্টেণ্ট সেইবিলাকো যাতে ৰিমুভ কৰিব পাৰে তাৰ কাৰণে কি হৈছে IT ৰুলছত সেইখিনি কথা ডিছকাছ কৰিছে। চ' ইয়াত কি কৰিলে, এতিয়া গুগলে কি কৰিছে, ৰিমুভ কৰিছে এৰাউণ্ড এই 1.5 লাখ কি কৰিছে কণ্টেণ্টেই ৰিমুভ কৰিছে বুলি কৈছে গুগলে। চ' এইটো এটা ইম্পৰ্টেণ্ট হয়। চ' IT ৰুলছটো এতিয়া কি হৈছে, ভালকৈ ব্যৱহাৰ হৈছে। আগতে হোৱাটছআপ বা টুইটাৰে কি কৰিছিলে, এইটো
ব্যৱহাৰ কৰাৰ কথা ৰিজেক্ট কৰিছিলে বাট এতিয়া কি কৰিছে টুইটাৰ হওক হোৱাটছআপ হওক সকলোৱে কি কৰিছে ছ'চিয়েল মিডিয়াবিলাকে এইটো মনাৰ কথা কৈছে আৰু সেই অনুপাতে কি হৈছে গুগলে 1.5 লাখ কণ্টেণ্ট এতিয়া ৰিমুভ কৰিছে চ' ইয়াৰ পিছৰ যিটো আৰ্টিকল আমি নেক্সট আৰ্টিকলটোলৈ গৈছোঁ নেক্সট আৰ্টিকলটোত দেখিছোঁ ডিফাৰেণ্টলি এবল টু স্কেল দ্য চিয়াচিন টু ছেট ৰেকৰ্ড চ' এইটো এটা ইম্পৰ্টেণ্ট আৰ্টিকল অন 15 আগষ্টত কি কৰিব a team of retired special forces personnel ইহঁতে কি কৰিব লিড কৰিব এটা গ্ৰুপ অফ ডিফাৰেণ্টলি এবল পিপল টু এটেম্প্ট এ ৱৰ্ল্ড ৰেকৰ্ড বাই ট্ৰেকিং দ্য চিয়াচিন গ্লেচিয়াৰ দ্য ৱৰ্ল্ডছ হাইষ্ট বেটেল ফিল্ড চ' ইয়াত কি কৰিছে যে কিছুমান ৰিটায়াৰ্ড স্পেচিয়েল ফ'ৰ্চ আছে সিহঁতে কি কৰিব এটা গ্ৰুপ লিড কৰিব সেই ডিফাৰেণ্টলি এবল পিপল বা ডিজেবল যিবিলাক সক্ষম নহয় সেই মানুহখিনিক লৈ কি কৰিব সিহঁতে এটা টিম বনাব আৰু সিহঁতক কি কৰিব ট্ৰেইনিং প্ৰভাইড কৰিব যাতে সিহঁতে কি কৰিব ট্ৰেকিং কৰিব পাৰে চিয়াচিন গ্লেচিয়াৰত আৰু সেইটোৱে কি কৰিব এটা ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে সিহঁতে এটেম্প্ট কৰিব বুলি কৈছে যোনটো কি হয় ৱৰ্ল্ডৰ হাইষ্ট বেটেল ফিল্ড হয় চ' এইটো 15 আগষ্টত হ'ব চ' এইটো এটা ইম্পৰ্টেণ্ট আৰ্টিকল আমি দেখিলোঁ চ' নেক্সট যিটো আৰ্টিকল আমি সেই আৰ্টিকলটোলৈ গৈছোঁ ইয়াত দেখিছোঁ যে গভৰ্ণমেণ্ট ইণ্ট্ৰডিউচেছ বিল অন ইঞ্চুৰেঞ্চ ফাৰ্ম এইকেইদিন একেৰাহে বিল কিছুমান পাছ হৈ আছে চ' এইখন বিল হৈ গ'ল ইঞ্চুৰেঞ্চ ফাৰ্মৰ ওপৰত এখন বিল এইখন বিলো আমি আগলৈ আৰু ইয়াৰ ওপৰত ডিটেইলকৈ পাম যিহেতু এইটো যিটো আৰ্টিকল সেইটো আমি নেক্সট নিউজত চাগে এডিটৰিয়েল পেজতো আমি পাম চ' ইয়াৰ ওপৰত ব্ৰডকৈ তেতিয়া ডিছকাছ কৰিম ইয়াত কি কৈছে যে এইম টু কণ্টিনিউইং প্ৰটেষ্ট বাই অপজিশ্যন লিডাৰ্ছ অপজিশ্যন মেম্বাৰবিলাকে কি কৰিছে এতিয়া যদিও পাৰ্লিয়ামেণ্টত প্ৰটেষ্ট কৰি আছে তাৰ মাজতে কি কৰিছে আকৌ গভৰ্ণমেণ্টে কিছুমান বিলো ইণ্ট্ৰডিউচ কৰিছে এখন বিলৰ নাম হৈ গ'ল এতিয়া ইঞ্চুৰেঞ্চ ফাৰ্মৰ ওপৰত এখন বিল চ' বিশেষ একো দিয়া নাই ইয়াত এইটো কথাই দিছে দ্য ইউনিয়ন গভৰ্ণমেণ্ট ইণ্ট্ৰডিউচ দ্য কমিশ্যন ফৰ এয়াৰ কোৱালিটি মেনেজমেণ্ট ইন নেশ্যনেল কেপিটেল ৰিজন এণ্ড এডজইনিং এৰিয়াজ বিল এণ্ড দ্য জেনেৰেল ইঞ্চুৰেঞ্চ বিজনেছ এমেণ্ডমেণ্ট বিল চ' এই বিলখনৰ কথা কৈছে চ' এই বিলখনৰ বিষয়ে আমি আগলৈ আৰু পাম নিউজত দেন আমি ইয়াৰ ওপৰত ডিটেইলকৈ মই লৈ আহিম চ' নেক্সট যিটো আৰ্টিকল আমি নেক্সট আৰ্টিকলটো লৈ গৈছোঁ নেক্সট আৰ্টিকলটোত কি কৈছে ইয়াত কিছুমান এডভাৰটাইজৰ দেখিছোঁ এডভাৰটাইজবোৰ আমাৰ ইমান চাবলগীয়া বিশেষ প্ৰয়োজন নাই চ' নেক্সট যিটো আৰ্টিকল এইটো আৰ্টিকল দেখিছোঁ ইজৰাইল লাউঞ্চেছ বুষ্টাৰ ড'জ ফৰ ড'জ এবভ 60 চ' বুষ্টাৰ ড'জ মিনছ কি কৈছে ইয়াত থাৰ্ড ড'জৰ কথা কৈছে আৰু ইজৰাইল হৈছে ফাৰ্ষ্ট কাণ্ট্ৰি যোনে কি কৰিলে এতিয়া থাৰ্ড ড'জ ভেকচিনৰ এডমিনিষ্ট্ৰেট কৰিছে বুলি কৈছে ইণ্ডিয়া বা বেলেগ কাণ্ট্ৰি এতিয়ালৈকে কি ফাৰ্ষ্ট বা ছেকেণ্ড ড'জ দিয়াৰ বাবে ব্যৱস্থা কৰিছে কিন্তু COVID-19 থাৰ্ড ড'জ এতিয়ালৈকে কোনো দিয়া নাছিলে 60 এবভক এতিয়া দিয়াৰ ব্যৱস্থা কৰিব সেইখন হৈ গ'ল ফাৰ্ষ্ট কাণ্ট্ৰি ইজৰাইল হৈ গ'ল এতিয়া ফাৰ্ষ্ট কাণ্ট্ৰি আৰু US আৰু EU are yet to approve থাৰ্ড শ্বুট সিহঁতে এতিয়া থাৰ্ড শ্বুটৰ কাৰণে এপ্ৰুভ কৰিব বিচাৰি আছে কিন্তু ইজৰাইলে হৈ গ'ল ফাৰ্ষ্ট কাণ্ট্ৰি চ' এইটো আমি মনত ৰাখিব লাগিব আৰু ইয়াত ভেকচিন দিয়া হ'ব যিবিলাক 60 এবভ মানুহ আছে 60 এবভক ইয়াত ভেকচিন প্ৰদান কৰা হ'ব চ' নেক্সট আমি আৰ্টিকলটো লৈ গৈছোঁ নেক্সট আৰ্টিকলটো বিজনেছ ছেকশ্যনত দেখিবলৈ পাইছোঁ বিজনেছ ছেকশ্যন ইকনমিক পইণ্ট অফ ভিউৰ পৰা এইটো ইম্পৰ্টেণ্ট এই আৰ্টিকলটো ইম্পৰ্টেণ্ট হয় চ' ইয়াত কৈছে যে যিবিলাক ক'ৰ ছেক্টৰছ আছে ক'ৰ ছেক্টৰছ গ্ৰিউ 8.9% ইন জুন ক'ৰ ছেক্টৰবিলাকে কি কৰিছে গ্ৰ'থ কৰিছে 8.9% ইহঁত কি হৈছে বৃদ্ধি পাইছে বুলি কৈছে ক'ৰ ছেক্টৰৰ যিটো গ্ৰ'থ হৈছে আৰু ইয়াত কৈছে 8টা কি আছে ক'ৰ ছেক্টৰ আছে লাইক কইল ক্ৰুড অইল নেচাৰেল গেছ ৰিফাইনাৰী ষ্টিল চিমেণ্ট ফাৰ্টিলাইজাৰ ইলেক্ট্ৰিচিটি সেইবিলাক কি হয় ক'ৰ ছেক্টৰ সেই ক'ৰ ছেক্টৰবিলাকৰ কি হৈছে গ্ৰ'থ হৈছে বুলি কৈছে চ' ইয়াত আমি এটা পিকচাৰ দেখিছোঁ ইয়াত পিকচাৰ দেখিছে নেচাৰেল গেছ এণ্ড ষ্টিল বোথ পষ্টেড one year গ্ৰ'থ অফ more than 20% চ' এইটো হৈ গ'ল পিকচাৰটো নেচাৰেল গেছ আৰু ষ্টিলৰ হয় ইয়াত গ্ৰ'থটো কিমান হৈছে বুলি কৈছে 20% গ্ৰ'থ হৈছে বুলি কৈছে ইয়াত চ' ইয়াত আমি এইটো কথা মনত ৰাখিব লাগিব যে ক্ৰুড অইল ৱাজ দ্য অনলি কম্পনেণ্ট হুজ আউটপুট শ্ৰেংক ফ্ৰম এ ইয়াৰ আৰ্লিয়াৰ ইন দ্য জুন ইণ্ডেক্স অফ 8 core ইণ্ডাষ্ট্ৰিজ ৰিলিজ বাই দ্য কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ চ' অকল কি হৈছে ক্ৰুড অইলতহে ক্ৰাইচিছ দেখা পোৱা গৈছে মানে ক্ৰুড অইলৰহে গ্ৰ'থ হোৱা নাই বাকী যিবিলাক ছেক্টৰ আছে বাকী 7টা ছেক্টৰতে কি হৈছে গ্ৰ'থ হোৱা দেখা গৈছে গ্ৰ'থৰ এক্সপানশ্যন হৈছে অকল ক্ৰুড অইলতে হোৱা নাই আৰু গ্ৰ'থটো আমি মেইনলি মনত ৰাখিম এইটো 8.9% হৈছে এইটো জুন মাহৰ মতে কথাটো কৈছে চ' আজিৰ আৰ্টিকলত এইখিনিয়ে আছিলে আজিৰ নিউজ পেপাৰখনত যিখিনি ইম্পৰ্টেণ্ট আৰ্টিকল আছিলে মই সেইখিনি ডিছকাছ কৰিলোঁ আপোনালোকে মোৰ এনেদৰে ভিডিঅ'বোৰ চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু ফ্ৰেণ্ডছৰ মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'বোৰ আজিলৈ ইমানেই আছিলে থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'